বন্ধুসকল চ' গুড মৰ্ণিং সকলোকে মৰ্ণিং টাইম বাৰু ৰাতিপুৱা শুই উঠি মোৰ কামটো হয় কি প্ৰথমে ব্ৰাছ কৰিব লাগে তাৰপিছত নাগা ধুওঁ মই বাৰু গা নুধুওঁ ৰাতিপুৱা ঠাণ্ডাৰ বতৰ যথেষ্ট ঠাণ্ডা লাগে চুৱেটাৰ থুৱেটাৰ তিনিখনকৈ কাপোৰ পিন্ধি আছোঁ একচুৱেলি ওপৰত জাম্পাৰ পুৰণা এখন বগা চাৰ্ট মোৰ কাম কৰা তাৰপিছত স্পৰ্টিং ঠাণ্ডা লাগে একচুৱেলি মৰ্ণিং মোৰ লাইফত আৰম্ভ হয় কি এতিয়া বৰ্তমান বিচনাৰ পৰা শুই উঠি ব্ৰাছ কৰিব লাগে ব্ৰাছ কৰাৰ পিছত এই মেচিনটো লৈ পেলাই মোৰ বগৰী বাগানত আহিব লাগে চ' একচুৱেলি ছাগলী আহিব আৰু অলপ পিছত সেইকাৰণে ছাগলী অহাৰ আগতে মৰ্ণিং এইটো মই লগাব লাগে প্ৰথমে এই মেচিনটো যিটো নেকি ডিছচাৰ্জ কাৰেণ্ট ঝাটকা মেচিন বুলি কোৱা হয় ইয়াৰ বিষয়ে মই ইয়াৰ আগৰটোৰ ভিডিঅ'ত মই কৈছিলোঁ চ' আজি নকওঁ বাৰু খালি কামটো আজি মৰ্ণিং শুই উঠি যে এইটো লগাব আহিছোঁ সেইটো ক'লোঁ লগোৱাৰ পিছত ঘৰত গৈ পেলাই ভাত খাওঁ ভাত খোৱাৰ পিছত আমাৰ এটা কাম চলি আছে একচুৱেলি ৰবৰ আমাৰ নৰ্থ ইষ্টত বোলে নতুনকৈ গভমেণ্টে মানে ৰবৰ বৰ্ডৰ ফালৰ পৰা বহুতখিনি টকা মোকলাই দিছে যে নতুনকৈ মানে ৰবৰ পুলি ৰোপণ কৰি আছে মানে ৰবৰ বাগান বনাব ৰবৰ বৰ্ডৰ ফালৰ পৰা সহায় সহযোগিতা আগবঢ়াই আছে ফ্ৰীকৈ পুলি বিতৰণ কৰি আছে চ' সেই ফ্ৰীকৈ পুলি বিতৰণ কৰিবলৈ হ'লে তো ৰবৰ বৰ্ডেতো ইমানখিনি পুলি যোগাব নোৱাৰে গতিকে পাব্লিকৰ পৰা ৰবৰ পুলি তেওঁলোকে কালেক্ট কৰি পেলাই পাব্লিকক মানে সহায় সহযোগিতা হিচাপে ফ্ৰীকৈ ৰবৰ পুলি বিতৰণ কৰি আছে চ' সেই ৰবৰ পুলি বিতৰণৰ ফলত হ'ব লাগিছে কি ৰবৰ পুলিৰ ক্ৰাইচিছ মানে আকৌ নতুনকৈ হৈ আছে আজি 15 বছৰ বা 14 বছৰ আগতো যথেষ্ট ৰবৰ পুলিৰ বেপাৰ আছিলে যথেষ্ট নাৰ্চাৰী আছিলে আমিও কৰিছিলোঁ ৰবৰ পুলি কাম আগতে ওদালগুৰিত ছাপ্লাই দিছিলোঁ আমি টকাও পাইছোঁ যাতে ৰবাৰৰ এতিয়া আকৌ ঠিক তেনেকুৱা পৰিস্থিতি হৈ আহি আছে মানে নতুনকৈ নাৰ্চাৰী বনাই পেলাই ৰবৰ পুলিৰ নাৰ্চাৰীৰ কাম বিজনেছ ষ্টাৰ্ট কৰিব পাৰি আৰু কাৰণ 3-4 বছৰৰ কাৰণে ৰবাৰ বৰ্ডে মানে ফ্ৰীকৈ পুলি বিতৰণ কৰি মানে নতুনকৈ ৰবাৰ প্লেণ্টেশ্যনৰ কাম আৰম্ভ কৰিছে যিহেতু সেইকাৰণে আমিও কৰিছোঁ কি ৰবাৰ পুলি আমিও মানে পেকেটিং কৰি আছোঁ আমি গুটিৰ পৰা মানে চিডিলিং বনাব নোৱাৰিলোঁ বাৰু কাৰণ আমি চিডিলিং বনোৱাৰ সময়ত কল খেতিত ব্যস্ত আছিলোঁ সেইবাবে কৰিলোঁ কি অলৰেডি বেলেগৰ যিটো নেকি চিডিলিঙৰ পৰা যিটো ষ্টাম্প পুলি সেইটো আনি পেলাই পেকেটত মানে জয়াই আছোঁ মানে পুলি বেগ বনাই আছোঁ চ' সেইটোৱে আজি দেখুৱাম বুলি ভাবিছোঁ পুলি বেগৰ ভিডিঅ' আপোনালোকক দেখুৱাওঁ যে আমি কেনেকুৱা কি পুলি বেগ কাম কৰি আছোঁ মোৰ ঘৰৰ পৰা 2 কিলোমিটাৰ দূৰৰ বাৰু মাছপাৰাত চ' তাতে আজি আপোনালোকক লৈ যাওঁ অলপ ফাইনেলি আহি পালোঁ আমাৰ নাৰ্চাৰী নিউ নাৰ্চাৰী দরজা খুললাম ভাই বাহিরের দিন ছুটিয়া এইটোৱে হৈছে আমাৰ নাৰ্চাৰী এইবিলাক মানে পুলি বেগত যিবিলাক মানে প্লাষ্টিক পেকেট সেইবিলাকত পুলি গোটেইখিনি গাঢ়ি দিয়া হ'ল তাৰপিছত এই যিটো নেকি মাজত এই বগা বগা বাঁহেৰে যিটো বান্ধি থৈ দিছে সেইটো হৈছে আমাৰ পাইপলাইন সেই পাইপলাইনত যিটো নেকি ৰাবাৰ পাইপ সেইটো জইন দি পেলাই সেই যে সেইটো চাইডত পানী দি আছে তো ইয়াতে 15,000 পৰা 16,000টা পুলি আছে কেনেকুৱা কি পুলি একচুৱেলি মই দেখুৱাই আছোঁ চ'
এই যে এইটো হৈছে প্লাষ্টিক যিটো নেকি বেগ ইয়াতে মাটি ভৰা হৈছে তাৰপিছত এইটো নেকি সিডলিং যিটো নেকি গছ এইটো সিডলিং গছ তাৰপিছত এইটো ষ্টাম্প দিয়া হৈছে এইটো সো এইটোৱে পদ্ধতি মই দেখুৱাই আছোঁ ভালকৈ এইটোৱে হৈছে সেই গছডাল এইটো একচুৱেলি গুটিৰ পৰা যিটো গুজি উঠে ফলৰ পৰা ৰবৰ ফলৰ পৰা গুজি উঠে সেইটোৱে গছ হয় কিন্তু ইয়াত জাষ্ট এইটো ষ্টাম্প মানে বাদুত যিটো মিচিয়ৰ গছৰ পৰা এই বাকলখিনি ইয়াতে গ্ৰাফটিং কৰি দিয়া হৈছে মানে জুইন লগাই দিয়া হৈছে সেইটোৱে এইবিলাকত তেনেকুৱা এইটো গ্ৰীণ হয় এইটো ভালকৈ আপোনালোকে বুজি পাব এইবিলাক ব্ৰাউন হৈছে এই গ্ৰীণডাল এইটো ভালকৈ বুজি পাব এই গছডাল একচুৱেলি গুটিৰ পৰা গজা গছ হয় কিন্তু এই গ্ৰীণ এৰিয়াটো মানে মিচিয়ৰ গছৰ পৰা মিচিয়ৰ এডাল বেলেগ এডাল গছৰ পৰা এইটো বাকলিটো এইটো জুইনিং কৰা হৈছে গ্ৰাফটিং কৰা হৈছে সো বেলেগ আনফালেদি যিবিলাক পোখা মিলিব পুলি পোখা মিলিব সেইবিলাক মানে ভাঙি দিয়া হ'ব জাষ্ট এই যিটো নেকি পইণ্ট আছে এইটো এৰিয়াৰ পৰা যিটো মানে নতুনকৈ কুঁহিপাত ওলাব এইটোহে ৰখা হ'ব সো এইটোৱে মিচিয়ৰ গছডাল হ'ব বাকী অন্য ঠাইৰ পৰা ওলোৱাবিলাক ভাঙি পেলাই দিয়া হ'ব সো এইটোৱে হয় এইটোৱে এৰিয়া সো এইবিলাক মানে বাহিৰে এই যিটো আমাৰ এৰিয়া এই চাৰিওপিনে এইটো গ্ৰীণ হাউচ নেট লগোৱা হৈছে যাতে বেছি সূৰ্যৰ তাপো নপৰে শুকাই নাযায় আৰু যেতিয়া নেকি সময়ত ধুমুহাৰ লগত যিটো নেকি ওলাব বৰফ পৰিব সেইটো যাতে পুলিখিনি ভাঙি নিদিয়ে সেইকাৰণে এনেকুৱা বনোৱা হৈছে সো তাৰপিছত এই বাঁহডাল এই বাঁহৰ লগত এই পাইপ বগা বগাকৈ বান্ধি দিয়া হৈছে এইটো অফ অন চুইচ চিষ্টেম আছে গোটেইবিলাকত মানে নলৰ সো সেই তাৰে পৰা পাইপ জইনিং কৰি পেলাই ইয়াতে পানী দিয়া হৈ আছে সেই যে সেইটো চাইডৰ পানী দিয়া হৈ আছে লাহেকৈ যেতিয়া মানে এইবিলাক পুলি ওলাই আহিব তেতিয়া আৰু এবাৰ দেখাম বাৰু এতিয়া জাষ্ট এইখিনি কমপ্লিট কৰিছোঁ আমি ইয়াতে মোটামুটি 15,000 চামথিং তেনেকুৱা আছে আৰু সেইটো পাৰে মাটি পেকেটত মাটি ভৰাই আছে নতুনকৈ আৰু সো এইবিলাকত গোটেইবিলাক পুলি আছে কিন্তু এইবিলাকত পুলি নাই এইবিলাক নতুনকৈ মাটি ভৰাই আছোঁ আমি সেই যে সেইটো চাইডত মাটি ভৰাই আছে নতুনকৈ আৰু পুলি বেগ ইয়াতে আমি বেলেগৰ পৰা ৰঙা মাটি লৈ আহিছোঁ এইবিলাক ৰঙা মাটি বেলেগৰ পৰা লৈ আহি এনেকুৱা ধৰণৰ পুলি বেগ পেকেটত ভৰাই থকা হৈ আছে এইবিলাকতো গোটেইখিনি হৈ যাব সো ইয়াতে আছে আমাৰ যিটো নেকি পুলি বেগ এইবিলাক এনেকুৱা ধৰণৰ বেগত আহে এই যে এইটো একচুৱেলি 6x14 চাইজৰ হয় 6x14 চাইজৰ পুলি বেগ আমি ব্যৱহাৰ কৰি আছোঁ বৰ্তমান একচুৱেলি 1 কিলোত প্ৰায় 95ৰ পৰা 96 পেকেট আহে এইটো কিলো প্ৰতি কিমান ধৰিলে 120 টকাকৈ ধৰিছে আমাক কিলো প্ৰতি 120 টকা পাৰ কিলোত 95 বা 96 পিচ তেনেকুৱা আহে সো এইটোৱে হৈছে আমাৰ নাৰ্চাৰী নতুনকৈ বনাইছোঁ